Hello everyone, welcome to my life update mini blog. আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। But I am not so okay. আমি জীৱনত সেইবোৰ সমস্যাৰহে চিন্তা কৰিব লাগে যিবোৰ সমস্যাৰ সমাধান আছে। কেইদিনমান আগতে সমস্যা এটা হৈছিল মাৰ বেমাৰ আৰু আজি সমস্যাটোৰ সমাধানৰ বাবে ওলালোঁ। মানে পৰহি অৰ্থাৎ 15 তাৰিখে মাৰ অপাৰেশ্যন আৰু আজি এইমছত ভৰ্তি কৰাব লাগিব। আপোনালোকে হয়তো ভাবিছে ইমান চিন্তাৰ মাজতো মই মোমেণ্টবোৰ কিয় সাঁচি ৰাখিছোঁ। আচলতে জীৱন মানেই সংগ্ৰাম আৰু আটাইতকৈ ডাঙৰ সংগ্ৰামটো হৈছে এই মেডিকেলত কটোৱা সময়খিনি। জীৱনৰ প্ৰথম অভিজ্ঞতা হ'বলৈ গৈ আছে আৰু এই অভিজ্ঞতা মই হাঁহিৰে পৰিপূৰ্ণ কৰিবলৈ খুব ইচ্ছা। কাগজ পত্ৰৰ কামবোৰ সম্পূৰ্ণ হৈ গ'ল, সময় এতিয়া আমাৰ বেডলৈ যাত্ৰা কৰাৰ। আচৰিত, হঠাৎ লগ পাই গ'লোঁ মোৰ দৰে একেই সংগ্ৰামত যুদ্ধ কৰি থকা ৰিম্পিক। মানুহজনীৰ খুব ভয় লাগিছে। ভয় নালাগিবই পাই, কিয় অপাৰেশ্যন নামটো শুনিলেই প্ৰত্যেকৰে ভয় লাগি যায়। কিছু সময় মাৰ লগত কটাই অকণমান সময় ৰিম্পিৰ লগত বাহিৰলৈ ওলাই আহিলোঁ। তাইৰ পুৰণি অভিজ্ঞতাৰ পৰা মোক কিছু উপদেশ দি সিহঁত গ'লগৈ। সিহঁত যোৱাৰ পিছত মোৰ এইবাৰ সময় চাংখাই বজাৰলৈকে ওলাই যোৱা। মাৰ কিছু প্ৰয়োজনীয় সামগ্ৰী আৰু মোৰ চাইনাছৰ এলাৰ্জিৰ টেবলেট কিনিবলগীয়া আছিলে। পৰিৱেশটো খুব ধুনীয়া। কিছু সময় পৰিৱেশটোৰ সৌন্দৰ্য উপভোগ কৰি এইবাৰ সময় হ'ল মোৰ খাদ্য গ্ৰহণৰ। সৰুদা আহিছে। কিছু সময় সৰুদাৰ লগত কথা পাতি সময় হ'ল মোৰ আকৌ বাহিৰলৈ যোৱাৰ। পানী শেষ হৈছে, পানী আনিবলৈ যাব লাগে। পানী অনাৰ কিছু সময় পিছত সৰুদা গ'ল। এতিয়া মাৰ ওচৰত কেৱল মই। 25 বছৰ বয়সতে কঁকালৰ বিষৰ পৰা উপশম পাবলৈ ৰেডিমেড বিচনা ৰেডি কৰি থকা হৈছে। কঁকালখন থ'বলৈ পাইছিলেহে মাত্ৰ ডক্তৰ আহি পালে। নাই, ভাত ডক্তৰ আহি যোৱাৰ পিছত আহিছে। হাঁহি হাঁহি আৰু হাঁহি। ভগৱানে যি কৰে ভালৰ কাৰণে কৰে বুলি আমি হাঁহি হাঁহি জীয়াই থাকিব লাগে। মাৰ ভাগৰ পৰা ভাত অকণমান গ্ৰহণ কৰি শক্তিটো গোটাই ল'লোঁ, কিয়নো নিশা ঠিক 12 বাজিবলৈ হৈছে আৰু মই যাব লাগে ফাৰ্মাচীত। মই ফাৰ্মাচী গ'লোঁ আৰু আহিলোঁ। বাৰু লগ পাম অহাকালি যদি সম্ভৱ। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ। লাভ ইউ অল।